নমস্কাৰ 9 নম্বৰ ব্লগ আৰম্ভ কৰি আছোঁ আৰু বৰ্তমান আজি হৈ গ'ল ইংৰাজী 19 মে আৰু বৰ্তমান আছে আজি ভাওনা তেলীয়া গাঁৱৰ কাষতে। তো এতিয়া ভাওনা চাবলৈ ওলাই আছোঁ। এইফালে লগৰবোৰ আছে বধু দেখা আমাৰ বধু প্ৰায় দেখে আৰু এইফালে আমাৰ কৌস্তভ, এইফালে আমাৰ ৰাহুল, এইফালেও কৌস্তভ, এইফালে আমাৰ ডাঙৰ কৌস্তভ। বৰ্তমান এনেকৈ মৰঙিতে ৰৈ আছোঁ। লগৰ আৰু আহিব, তো অহাৰ পিছত আমি যাম। তো চাই থাকক আৰু দেখাই আছোঁ ভাওনা পৰিৱেশ। এইফালে পূৰা জোনৱালী নিশা আৰু এইফালে পূৰা মৰঙি চেলিকেইখন বন্ধ হৈ আছে আৰু বৰ্তমান হৈ আছে 11:30 ৰাতি 11:30 আমি ৰৈ আছোঁ মৰঙি চাৰিআলিত। লগৰকেইটা আহি তেতিয়ালৈ পোৱাই নাই। তো এয়াই আৰু কিছুমান লগৰ এনেকুৱা হৈ যায়, আহি নাপাহি এয়াই আৰু। এইফালে আমি এতিয়া ৰৈ আছোঁ ডাঙৰ আৰু কথা নাই, কিন্তু এইটো মাজত তাৰ সৰু ল'ৰা গুচি আহিলে আমাৰ লগত এইটোতে আৰু অশান্তি পাইছে বোলে। আৰু বহুত দেৰি মই দিয়া ওলাইছে 5 জ্বলা ভিডিঅ', বহুত দেৰি মই ওলাইছে এইকেইটা আহিছে আৰু এইয়াত ধুনীয়াকৈ আহিম পাই গ'লো আমি তেলীয়া গাঁও বৰনামঘৰ। বৰ্তমান ধুনীয়াকৈ এতিয়া সোমাই যাওঁ আৰু এইফালে গোটেইকেইটা আহিছে। এইফালে মই ক'বলৈ মানুহ বহুত হৈছে। এয়া চাওক একদম বাহিৰত পূৰা মানুহ একদম লাইন হৈ আছে, তাৰ ভিতৰতো পূৰা মানুহ পূৰা বহি আছে ফুল। আজি পূৰা মানুহ হৈছে একদম ভাওনাত। এইফালে ভাইটি জ্যোতি মই আমাৰ গাঁৱৰে হয়, ভাইটিয়ে সূত্ৰ নাচি আছে ধুনীয়াকৈ। মানে আমি সেই ভাওনা একদম টাইমত পাইছোঁ। ধুনীয়াকৈ একদম নৃত্য চলি আছে, সত্ৰ নৃত্য। আৰু মানুহ চাওকচোন, আজি মানুহ চাওক, আজি মানুহ চাবলগীয়া হৈছে ইয়াত। আৰু এইফালে সকলোবোৰ একদম সুন্দৰভাৱে প্ৰস্তুত হৈ বহি আছে ধুনীয়াকৈ একদম ওলাবৰ বাবে। দৌৰফালে ধুনীয়াকৈ আছে আৰু আজি নাট আছে দুৰ্যোধনৰ উৰুভংগ। এইফালে ধুনীয়াকৈ মেকআপ মাৰি আৰু এইফালে লপাইলি স্কুলৰ জীৱনৰ বন্ধু আৰু এইফালে পাৰিজাত পোচাক ভাণ্ডাৰ টি-চাৰ্ট গ'লে এইফালে হোৱাইট চাৰ্ট একদম নিসিংহ গোসাঁই ধুনীয়াকৈ হাতেদি কালাৰ কৰি বনোৱা হয় একদম ধুনীয়াকৈ একদম। আৰু এতিয়া এয়া জয়গুৰু শংকৰ পাৰিজাত পোচাক ভাণ্ডাৰ তেলীয়া গাঁও মৰঙি চাৰিআলি গোলাঘাট। আৰু তলতো কণ্টেক্ট নম্বৰটো আছে, যদি লাগে আপোনালোকে কণ্টেক্ট কৰি তেলীয়া গাঁও দাদা এনে নতুনকৈ খুলিছে। আৰু এইফালে সভাত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী ওলাইছে আৰু গান্ধাৰীৰ ওপৰত ওলাইছে সত্ৰ নৃত্য পৰিৱেশন কৰা মোৰ ভাইটি জ্যোতিময় আকৌ এতিয়া গান্ধাৰীৰ ওপৰত ওলাইছে। আৰু আমাৰ গাঁওখনৰ বাবে এটা গৌৰৱৰ কথা যে এজন আমাৰ মাজৰে যুৱক ইমান ধুনীয়াকৈ ওলাই যাব পাৰিছে। আৰু বৰ্তমানো ক'বলৈ ভাওনা চলি আছে, কিন্তু ভাওনাৰ সমাপ্তি হ'বগৈ আৰু অলপ মোৰ পিছতে। তো আমি ঘৰলৈ যাওঁগৈ বুলি ওলাইছোঁ আৰু এইফালে ধুনীয়াকৈ যুদ্ধ চলি আছে। যিহেতু অলপ টোপনি লাগিছে আমাৰ, বহুত দিনৰ মূৰত টোপনি ক্ষতি কৰিছে। আৰু এইফালে আছে প্ৰাঞ্জল, দেখাইছিলোঁৱেই এইফালে প্ৰাঞ্জল। আৰু এইফালে আমাৰ বিটু ওৰফে আমাৰ খোপা, ইয়াত যে চুলিটো অলপ দীঘল। আৰু এইফালে ৰাহুল, আমাৰ মাজৰ চবতকৈ সৰু ল'ৰাটো, যিটো আমাৰ লগত আহিছে। এইফালে ৰাহুল আৰু এইফালে আমাৰ গাঁৱৰ গৌৰৱ জ্যোতিময় বৰা, মোৰ ভাইটি সূত্ৰ আৰু আজি গান্ধাৰীৰ ৰূপে অভিনয় কৰিলে। ধুনীয়াকৈ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু তো বাই বাই, সকলোৱে বাই বাই দিছ। বেয়া নাপাব ভইচটো কাট খাই গ'ল। আৰু এইফালে কৌস্তভ, ই বাই বাই দিয়া বাদ ই চুলি ঠিক কৰা লাগি গৈছে, ইয়াত আৰু চুলি ষ্টাইলটো মেইন ন। বাই বাই। আৰু মানুহ এতিয়াও আছে চব, এতিয়াও বহুতখিনি মানুহ আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।